আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ হাজাৰ হাজাৰ মুছলমানক লগত লৈ আমছুৱে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ পোনপটীয়াকৈ চৰকাৰক হুংকাৰ প্ৰদান কৰিছে যিমান দিন ৰাজ্যত আছো বাঘৰ দৰে জীয়াই থাকিম আৰু মুছলমানক টাৰ্গেট কৰিলে আমছু মনে মনে বহি নাথাকে স্পষ্টকৈ মুখ্যমন্ত্ৰী খকিয়াই দিছে আৰু এই সন্দৰ্ভত কি কৈছে লৈ আহিছো সবিশেষ জনাই আছো টাইম এট বিগ ব্ৰেকিং মুছলমানক অসমৰ পৰা আতৰুৱাৰ অধিকাৰ চৰকাৰৰ নাই মুছলমান অসমত থাকিব মুছলমান অসমত থকাৰ অধিকাৰ আছে যিমান দিন অসমত থাকিম বাঘৰ দৰে জীয়াই থাকিম মনে মনে বহি নাথাকো স্পষ্টকৈ কৈ দিছে আমাক গুলি কৰিলেও আমি ভয় নকৰো আমি সাহস আছে আমি বাঘৰ দৰে জীয়াই থাকিম আমাৰ ভূমি ইয়াতে আমাৰ জন্ম ইয়াতে গতিকে আমাৰ জন্ম ইয়াত হৈছে আমিও মৰিম ইয়াত স্পষ্টকৈ কৈ দিছে আমাক অসমৰ পৰা বাহিৰ কৰাৰ অধিকাৰ মুখ্যমন্ত্ৰীৰ নাই স্পষ্টকৈ মুখ্যমন্ত্ৰী খকিয়াই দিছে ৭১ৰ পিছৰ যদি কোনো বাংলাদেশী আছে তেন্তে আমাক দেখুৱাই দিয়ক আমছুৱে বা মুছলমান ৰাইজে নিজেই অসমৰ পৰা বাহিৰ কৰি দিব কিন্তু খিলঞ্জীয়া মুছলমানক অত্যাচাৰ কৰিলে সহ্য কৰা নহব আমছুৱে কেতিয়াও বাংলাদেশীৰ পক্ষ লোৱা নাই আৰু ভৱিষ্যতেও নলয় কিন্তু আমছুৱে মুছলমানৰ গাত হাত দিলে তিল মানুহ সহ্য নকৰে পোনপটীয়াকৈ চৰকাৰক হুংকাৰ প্ৰদান কৰিছে যদি মুছলমানক ইমানেই বেয়া পায় তেন্তে আমাক নাইকিয়া কৰি দিয়ক গুলি কৰি দিয়ক আমাক পোনপটীয়াকৈ কৈছে মানুহ হৈ কিন্তু অমানৱীয় কাম নকৰিব মুছলমানৰ প্ৰতিটোপাল চকুপানীৰ মূল্য আমাক লাগিব মুছলমান ৰাইজে টুকা প্ৰতিটোপাল চকুপানীৰ মূল্য ৰাজ্য চৰকাৰে দিব লাগিব অসমৰ মানচিত্ৰৰ পৰা মুছলমানক নাইকিয়া কৰাৰ যি ষড়যন্ত্ৰ চলিছে সেয়া হ'বলৈ নিদিও মুছলমান ৰাইজ যিমান দিন জীয়াই থাকিব বাঘৰ দৰে জীয়াই থাকিব মেকুৰীৰ দৰে মনে মনে বহি নাথাকে মুছলমানক কৰা অত্যাচাৰৰ বিচাৰ লাগিবই পোনপটীয়াকৈ কৈছে আৰু এই বিচাৰ অসমৰ ভূমিতেই হ'ব লাগিব অসমৰ ভূমিতেই মুছলমানে বিচাৰ পাব লাগিব আৰু এই বিচাৰ অসমৰ ৰাইজে কৰিব বুলি কৈছে অসমৰ ৰাইজে ২৬ত ইয়াৰ বিচাৰ কৰিব আৰু চৰকাৰৰ বিৰুদ্ধে হাজাৰ হাজাৰ মুছলমানক লগত লৈ আমছুৰ মহা গৰ্জন পোনপটীয়াকৈ কৈছে মুছলমানক টাৰ্গেট কৰি থাকিলে আমছুৱে সহ্য নকৰে যিমান দিন আছো বাঘৰ দৰে জীয়াই থাকিম কিন্তু মুছলমান হোৱাৰ কাৰণে যদি আমাক টাৰ্গেট কৰা হৈছে সেয়া সহ্য কৰা নহ'ব বাংলাদেশীৰ পক্ষ আমি লোৱা নাই যদি কোনো বাংলাদেশী আছে তেন্তে আমাক দেখুৱাই দিয়ক আমি নিজেই গতিয়াই বাহিৰ কৰি দিম বুলি পোনপটীয়াকৈ চৰকাৰক কৈছে কিন্তু খিলঞ্জীয়া মুছলমানক টাৰ্গেট কৰিলে কোনো মনে মনে বহি নাথাকে আৰু এনেদৰেই হাজাৰ হাজাৰ মুছলমানক লগত লৈ আমছুৱে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ আৰু পোনপটীয়াকৈ চৰকাৰক কৈছে যদি ৰাজ্যত কোনো বাংলাদেশী আছে তেন্তে আমাক দেখুৱাই দিয়ক আমি নিজেই বাহিৰ কৰি পঠিয়াম কিন্তু খিলঞ্জীয়া মুছলমানক টাৰ্গেট কৰিলে মুছলমান মনে মনে বহি নাথাকে মুছলমান বাঘৰ দৰে জীয়াই থাকিব মেকুৰী নহয় মুছলমান পোনপটীয়াকৈ কৈছে আৰু ৭১ৰ পিছৰ যদি যি বাংলাদেশী আছে আমাক দেখুৱাই দিয়ক আমি উলিয়াই দিম কিন্তু উচ্ছেদৰ নামত খিলঞ্জীয়া মুছলমানক টাৰ্গেট কৰিলে আমি বহি নাথাকো কেৱল মাত্ৰ ভোটৰ বাবে যি এই ৰাজনীতি কৰিছে সেয়া বন্ধ কৰক বুলি কৈছে আমছুৱে আৰু আমছুৱে পোনপটীয়াকৈ ৰাজ্য চৰকাৰক সকিয়নি প্ৰদান কৰিছে পোনপটীয়াকৈ কৈছে মুছলমানক অসমৰ পৰা বাহিৰ কৰাৰ অধিকাৰ ৰাজ্য চৰকাৰ আৰু মুখ্যমন্ত্ৰীৰ নাই আমাক টাৰ্গেট কৰিলে আমি মনে মনে বহি নাথাকো আমি ইয়াৰ প্ৰত্যুত্তৰ দিম ইয়াৰ প্ৰত্যুত্তৰ ২৬ত দিয়া হ'ব বুলি উল্লেখ কৰিছে ২৬ত ইয়াৰ প্ৰত্যুত্তৰ অসমৰ ৰাইজে দিব খিলঞ্জীয়া মুছলমান বা কেৱল মাত্ৰ মুছলমান হোৱাৰ কাৰণে যি এই অত্যাচাৰ কৰা হৈছে তাৰ বিচাৰ অসমৰ ভূমিতেই হ'ব অসমৰ ৰাইজে ইয়াৰ বিচাৰ কৰিব বুলি স্পষ্টকৈ কৈ দিছে হাজাৰ হাজাৰ মুছলমানক লগত লৈ আমছুৱে হুংকাৰ প্ৰদান কৰিছে চৰকাৰক যিমান দিন মুছলমান জীয়াই থাকিব বীৰৰ দৰে জীয়াই থাকিব মেকুৰীৰ দৰে জীয়াই নাথাকে বুলি পোনপটীয়াকৈ কৈছে আমছুৱে আৰু হাজাৰ হাজাৰ মুছলমানক লগত লৈ আমছুৱে মহা গৰ্জন কৰিছে পোনপটীয়াকৈ হুংকাৰ প্ৰদান কৰিছে ৰাজ্য চৰকাৰক আৰু মুছলমানে
টোকা প্ৰতি টোপা চকুপানীৰ মূল্য লাগিব উচ্ছেদৰ নামত যি হাৰাশাস্তি কৰা হৈছে তাৰ প্ৰতিবাদ কৰিব লাগিব তাৰ প্ৰত্যুত্তৰ দিব মুছলমানে আৰু তাৰ মূল্য ৰাজ্য চৰকাৰে দিব লাগিব বুলি কৈছে আমছুৱে বাংলাদেশীৰ পক্ষ লোৱা নাই আৰু ভৱিষ্যতেও নলয় কিন্তু কেৱল মাত্ৰ মুছলমান হোৱাৰ কাৰণে যি এই টাৰ্গেট কৰা হৈছে সেয়া মুছলমান ৰাইজ আৰু আমছুৱে মানি নলয় বুলি কৈছে বাংলাদেশী আছে যদি আমাক দেখুৱাই দিয়ক ৭১ৰ পিছৰ অহা বাংলাদেশী আমাক দেখুৱাই দিয়ক আমি নিজেই গতিয়াই বাহিৰ কৰি দিম অসমৰ পৰা পোনপটীয়াকৈ কৈছে আৰু ৰাজ্য চৰকাৰে যি এই উচ্ছেদ চলাইছে সেয়া অমানৱীয় বুলি আখ্যা দিছে মুখ্যমন্ত্ৰীৰ যদি অলপো মানৱীয়তা আছে তেন্তে এই উচ্ছেদিতসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক অন্যথা জংগী আন্দোলন গঢ়ি তোলা হ'ব বুলি পোনপটীয়াকৈ কৈছে আৰু 11 আগষ্টত 1 লাখৰো অধিক মুছলমানক লগত লৈ আমছুৱে সাব্যস্ত কৰিব উত্তাল প্ৰতিবাদ আৰু বৰ্তমান সময়ত ৰাজ্য চৰকাৰক মহা গৰ্জন দিছে আমি যিমান দিন জীয়াই আছো বাঘৰ দৰে জীয়াই থাকিম অসমত আমাৰো অধিকাৰ আছে মুখ্যমন্ত্ৰীৰ ৰাজ্যত যিমান অধিকাৰ আছে মুছলমান ৰাইজৰো আছে পোনপটীয়াকৈ চৰকাৰক হুংকাৰ প্ৰদান কৰিছে আমাৰ ভূমি অসমতে আছে আমাৰ জন্মও ইয়াত আমাৰ মৃত্যু ইয়াত আমাক ইয়াৰ পৰা বাহিৰ কৰাৰ অধিকাৰ ৰাজ্য চৰকাৰ আৰু মুখ্যমন্ত্ৰীৰ নাই গতিকে আমাক মনে মনে থকাৰ বাবে বাধ্য নকৰাব আমি মনে মনে বহি নাথাকো বুলি কৈছে আমি মুখ্যমন্ত্ৰীৰ ৰঙা চকুলৈ ভয় নকৰোঁ পোনপটীয়াকৈ হুংকাৰ প্ৰদান কৰিছে মুছলমানৰ গাত হাত দিলে আমছুৱে সহ্য নকৰে তিল মানুহ সহ্য নকৰে আমছুৱে ইয়াৰ প্ৰত্যুত্তৰ দিব পোনপটীয়াকৈ কৈ দিছে যদি আমাক ইমানেই বেয়া পায় আমাক গুলি কৰি দিয়ক আমি মৰিবলৈও সাজু আছো বুলি কৈছে কিন্তু যিমান দিন জীয়াই থাকিম বাঘৰ দৰে জীয়াই থাকিম মনে মনে বহি নাথাকো বুলি পোনপটীয়াকৈ উল্লেখ কৰিছে অসমৰ মানচিত্ৰৰ পৰা মুছলমানক নাইকিয়া কৰাৰ যি ষড়যন্ত্ৰ চলিছে সেই ষড়যন্ত্ৰ কোনো পধ্যেই মানি লোৱা নহ'ব বুলি পোনপটীয়াকৈ কৈ দিছে আৰু মুছলমানক কৰা অত্যাচাৰৰ বিচাৰ লাগিব বুলি কৈছে মুছলমানক কৰা হাৰাশাস্তি অত্যাচাৰৰ বিচাৰ লাগিব নহ'লে মুছলমান মনে মনে বহি নাথাকে আৰু ইয়াৰ বিচাৰ অসমৰ ভূমিতেই হ'ব কিয়নো এয়া আমাৰ ভূমি আমি ইয়াৰ খিলঞ্জীয়া মুছলমান বুলি কৈছে কেৱল মাত্ৰ মুছলমান হোৱাৰ কাৰণে যি এই টাৰ্গেট কৰা হৈছে সেয়া কোনো পধ্যেই মানি লোৱা নহ'ব আৰু কোনো মুছলমান মনে মনে বহি নাথাকে পোনপটীয়াকৈ ৰাজ্য চৰকাৰক হুংকাৰ প্ৰদান কৰিছে আমছুৱে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে চৰকাৰক পুনৰ বৃহৎ হুংকাৰ প্ৰদান কৰিছে আৰু আমাৰ ওচৰত আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ মন্তব্য আছে পোনপ্ৰথমে মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিম অসমৰ বিভিন্ন প্ৰান্তত কিছুমান বিজেপিৰ দালাল নমাই দিছে যে আমছুৱে বিউচ্ছেদৰ বিৰোধিতা কৰে আমছুৱে বাংলাদেশীৰ পক্ষ লয় মই এই দৰং জিলাত কৈ গৈছো আমছুৱে কেতিয়াও বাংলাদেশীৰ পক্ষ লোৱা নাই আৰু আহিবলগীয়া দিনবিলাকতো বাংলাদেশীৰ পক্ষ নলয় 1971 চনৰ 25 মাৰ্চৰ পিছত কোনো মুছলমান বাংলাদেশী যদি আছে হিমন্ত বিশ্ব শৰ্মা দেখুৱাই দিয়ক বুকুত ধৰি বাংলাদেশ বৰ্ডাৰ পাৰ কৰি দায়িত্ব আমছুৱে ল'ব কিন্তু 71 আগৰ মানুহক গাত হাত দিব এইটো সহ্য কৰা নহ'ব 71 আগৰ মানুহক গাত হাত দিব এইটো সহ্য কৰা নহ'ব আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বুকুত সাহস নাই আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বুকুত সাহস নাই 71 পিছৰ বাংলাদেশী অসমৰ পৰা খেদিবৰ কাৰণে মই হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ কৰিছো যদি আপুনি অসমক ভাল পায় অসমৰ জাতি গঠন প্ৰক্ৰিয়াক ভাল পায় এখন বিদেশী মুক্ত অসম কৰিব বিচাৰে 71ৰ পিছত অহা হিন্দু মুছলমান অসমৰ পৰা খেদি পঠিয়াই দি মুখ্যমন্ত্ৰীৰ সাহস দেখুৱাই দিয়ক এই দানৱীয় হিটলাৰী আৰু ধৰ্মীয় সংখ্যালঘু বিশেষকৈ মুছলমানসকলক হত্যা মুছলমানসকলক ঘৃণা মুছলমানসকলক অন্যায়ভাৱে উচ্ছেদ কৰা চৰকাৰে বন্ধ কৰক মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক পুনৰবাৰ কৈছো আপোনাৰ যদি মুছলমানৰ প্ৰতি ইমান ঘৃণা মুছলমানক মাৰিলেই যদি আপুনি ৰাজনৈতিকভাৱে সুৰক্ষিত হয় বুকু পাতি দিছো যদি আপোনাৰ ইমানেই ক্ষমতা লাগে ইমানেই মাটি আপোনাক লাগে যদি মুছলমানৰ প্ৰতি ইমানেই ঘৃণা মুছলমানক মাৰিলেই যদি আপুনি স্বৰ্গ পায় মুছলমানক মাৰিলেই যদি আপুনি দিল্লীত যায় প্ৰধানমন্ত্ৰী হ'ব পাৰে কুকুৰ মেকুৰীৰ দৰে জীয়াই থকাতকে লাগিলে এদিন জীয়াই থাকিম বাঘৰ দৰে জীয়াই থাকিম আমাৰ অধিকাৰ লৈ জীয়াই থাকিম আমাৰ নাগৰিকত্ব লৈ জীয়াই থাকিম আমি সন্মানেৰে জীয়াই থাকিম এইটো আমি বিচাৰিছো গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক পুনৰবাৰ বিনম্ৰতাৰে আহ্বান জনাইছো মানুহ হৈ অমানুহৰ কাম আপোনাৰ চৰকাৰে নকৰিব
এটপাল চকুৰ পানীৰ হিচাপ কিন্তু আপোনালোকৰ গাত লাগিব আৰু সেই পানীয়ে আপোনালোকৰ গা কিন্তু দগ্ধ হৈ যাব। এই কথাখিনি মুখ্যমন্ত্ৰীয়ে জনা উচিত। মই পুনৰবাৰ মুখ্যমন্ত্ৰীক কৈছো, এই অমানৱীয় উচ্ছেদ বন্ধ কৰক, উচ্ছেদ কৰা মানুহখিনিক সংস্থাপন দিয়ক, ক্ষতিপূৰণ দিয়ক আৰু মানুহখিনিক মানুহ হিচাপে জীয়াই থকাৰ ব্যৱস্থা গ্ৰহণ কৰক। আপুনি ৰাজহুৱা কৰক, উৰিয়াম ঘাটৰ ৰেংমা বনাঞ্চলত কোন মানুহ কিমান কোন জাতি জনগোষ্ঠী আছে তাক আগত ৰাজহুৱা কৰক, যদি ফৰেষ্ট হয়, ফৰেষ্টত যদি মুছলমান থাকিব নোৱাৰে, ফৰেষ্টত বেলেগও থাকিব নোৱাৰিব। যদি ফৰেষ্টে খালী কৰিবলগীয়া আছে, সাহস নাই মুখ্যমন্ত্ৰী ডাঙৰীয়া। গুৱাহাটীত নোটিছ দিছে, যোৱাকালিৰ পৰা দেখি আছো গুৱাহাটীৰ কোনোবা পাহাৰত মালিগাঁৱৰ কোনোবা পাহাৰত নোটিছ দিছে, বাছি সেই মুছলমান কেইজনক দিয়া হৈছে। এনেকুৱা ধৰণৰ অত্যাচাৰ চলোৱা হৈছে। সোণাইৰূপা অভয়াৰণ্য, তেজপুৰৰ কাষতে সোণাইৰূপা অভয়াৰণ্যত কোনে বেদখল কৰিছে? মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা কিয় নকৰে? কোনে বেদখল কৰিছে? সোণাইৰূপা অভয়াৰণ্য কেতিয়া মুক্ত হ'ব? কেতিয়া বেদখল মুক্ত হ'ব? মুখ্যমন্ত্ৰী ৰাজহুৱা কৰক। গোৱালপাৰাৰ পাইকাৰত উচ্ছেদ কৰিলে, মই দৰঙৰ মাটিত কৈ গৈছো, পাইকান কেতিয়াও ফৰেষ্ট নাছিলে। পাইকানৰ কেবিনেট বৈঠক বহি টংকেশ্বৰ ৰাভাৰ নাম আপোনালোকে শুনিছে নহয়? ৰাভা হাছান সাহিত্য পৰিষদৰ অধ্যক্ষ, সেই টংকেশ্বৰ ৰাভাহঁতৰ দৰে ব্যক্তিয়ে হাজাৰ বিঘা ফৰেষ্টৰ মাটি দখল কৰি ৰবৰ বাগান আৰু চাহ বাগান আৰু তামোল বাগান বনাইছে। সেইবোৰ বচাবৰ কাৰণে মুছলমানক টাৰ্গেট কৰি ৰেভিনিউ ভিলেজক ফৰেষ্ট বনাই মুখ্যমন্ত্ৰীয়ে মুছলমানক উচ্ছেদ কৰিছে। ইয়াৰো বিচাৰ হ'ব লাগিব। স্পষ্টকে দৰঙত কৈ গৈছো, যিসকল অফিচাৰে গোলামী কৰি, মুখ্যমন্ত্ৰী গোলামী কৰি সাধাৰণ নিৰহী মানুহক, ভাৰতীয় অসমীয়া এই সংখ্যালঘুসকলক অত্যাচাৰ কৰিলে আমি ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিম। আজি হিমন্ত বিশ্ব শৰ্মাৰ পক্ষলৈ সকলোৱে জিন্দাবাদ মাৰি আছে। এদিনাখন অসমৰ ৰাইজে বুজি পাব, আমি সকলোৱে বুজি পাম, 10 বছৰ পিছত বুজি পাব।